শিয়ালৰ দৰে ফেও ফেও কৰি চিঞৰি পেলাই নমাজ পঢ়িব মাতি থাকে কিন্তু গাহৰি বন্ধ কিয় কৰিব গাহৰিটো আমি পূজা কৰোঁ নেকি নে কোনোবা জেহাদী মোল্লাই গাহৰি পূজা কৰে মছজিদত লাউড স্পীকাৰত আজান দি কেনে শিয়ালৰ দৰে ফেও ফেও কৰি চিঞৰি থাকে নিচিঞৰিব তেনেকৈ আৰু আপোনালোকে মছজিদত মানুহ নমাজ পঢ়িব গ'লে নমাজৰ পৰা ঘূৰাই পঠায় কি নামাজ আছে কিয় চিঞৰি চিঞৰি শিয়ালৰ দৰে ফেউৰাৰ দৰে আটা পাৰি থাকে আপোনালোকে আপুনি নিজে ভাবক মুছলমানক মছজিদত নমাজ পঢ়িলে ঘৃণা কৰি মছজিদ ধুই দিয়ে মৌলানা ছানোৱাৰ হুছেইনে কৈ গ'ল মিছা কথা নহয় মই আগতে অভিযোগ আনিছিলোঁ কিন্তু ছানোৱাৰে প্ৰমাণ কৰি দিওঁ কেনেকুৱা মানুহ কেনেকুৱা কি নমাজ আছে কিয় নমাজ পঢ়িলে কিডাল হ'ব কিডাল হৈ আছে কি নমাজ শিয়ালৰ দৰে ফেও ফেও কৰি চিঞৰি পেলাই নমাজ পঢ়িব মাতি থাকে মছজিদত লাউড স্পীকাৰত আজান দি কেনে শিয়ালৰ দৰে ফেও ফেও কৰি চিঞৰি থাকে নিচিঞৰিব তেনেকৈ আৰু আপোনালোকে মছজিদত মানুহ নমাজ পঢ়িব গ'লে নমাজৰ পৰা ঘূৰাই পঠায় কি নামাজ আছে কিয় চিঞৰি চিঞৰি শিয়ালৰ দৰে ফেউৰাৰ দৰে আটা পাৰি থাকে আপোনালোকে তেনেকুৱা কৰি নাথাকিব জেহাদী মোল্লাসকলক মই কৈছোঁ প্ৰকৃততে ইছলাম ধৰ্ম যেনেকৈ আছে তেনেকৈ চলক মোল্লাগিৰি কৰি নচলে মুণ্ডা ছিঙি দিম কেতিয়াবা কাৰণ ভাৰতীয় সংবিধানে মোক অধিকাৰ দিছে মোৰ দেশখনক যদি কোনোবা মোল্লাই যদি ধ্বংস কৰিব বিচাৰে কোনোবাই যদি সমাজত বিঘবাস্প বিয়পাব বিচাৰে কি যিটো পৰ্যায় লাষ্ট মোমেণ্টলৈকে যাব লাগে যাব পাৰে মোৰ দেশখনক ৰক্ষা কৰাৰ দায়িত্ব মোৰ আছে কিয় নামাজৰ পৰা উভতাই পঠায় নামাজত পঠিয়াই মানে তেওঁলোক হ'ল ৱাহাবী আৰু চুন্নী দুটা পন্থী এতিয়া মৌলানা ছানোৱাৰ হুছেইনে কৈ গ'ল যে আমি চুন্নীসকলক নমাজ পঢ়িব নিদিওঁ চুন্নীসকলে নমাজ পঢ়িলে আমি মছজিদটো ধুই দিওঁ তাৰমানে চুন্নীসকল এতিয়া ইমানে মানে বেয়া মানুহ চুন্নীসকলে নামাজ পঢ়িলে মছজিদটো ধুই দিয়ে ৱাহাবীসকলে এতিয়া ছানোৱাৰেহে জানিব কিয় পঢ়িব নিদিয়ে কিন্তু সাতকলিৰ জেহাদীসকলে যেতিয়া আমাক পঢ়িব দিয়া নাছিল আমি চুন্নী কাৰণে পঢ়িব দিয়া নাছিল আৰু সেই জেহাদী ফেক্টৰীখন তাৰ টকাটো বাহিৰৰ পৰা আহে বুলি মই অভিযোগ আনিছিলোঁ সাতকলি মাদ্ৰাছা কমপ্লেক্স প্ৰায় 10 কোটি টকা ব্যয়েৰে মাদ্ৰাছা নিৰ্মাণ কৰিছে তদন্ত কৰি আছে আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আজি কৈ যাওঁ গৰুগুটি প্ৰকল্পৰ ওচৰত 3000 বিঘা চৰকাৰী ভূমি বেদখল কৰি আছে চিপাজাৰ সাতকলিৰ এই জেহাদীসকলে আৰু সেই 3000 বিঘা ভূমিৰ ভিতৰত 1000 বিঘা ভূমি অকল সাতকলি সেই জেহাদী ফেক্টৰী মাদ্ৰাছাখনৰ নামত বেদখল কৰি ৰাখিছে এতিয়া মই এইটো চিপাজাৰ দৰং জিলাৰ আয়ুক্ত মহোদয়লৈ মই এইটো RTI কৰিম তথ্য বিচাৰিম কিমান বিঘা ভূমি তাতে চৰকাৰী ভূমি আছে তাৰে সাতকলি মাদ্ৰাছাৰ নামত কিবা এলটমেণ্ট দিছে নেকি কাৰণ সেই সাতকলি মাদ্ৰাছাই জেহাদী ফেক্টৰীৰ ব্যক্তিসকলে নিৰ্মাতাসকলে মোক কৈছিলে যে এইটো এলটমেণ্ট আছে সেই 1000 বিঘা ভূমি এলটমেণ্ট দিছে নেকি চৰকাৰে অসম চৰকাৰে সেইটো মই RTIৰ জৰিয়তে মই তথ্যটো ল'ম আৰু যদি দিয়া নাই তেতিয়াহ'লে ইমিডিয়েট এভেকশ্যন কৰিবলৈ ইয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ চিঠি লিখিম সত্যৰঞ্জন বৰা ডাঙৰীয়া মই আৰু বেলেগ দেশক ভাল পোৱা ব্যক্তি কাৰণ চৰকাৰী ভূমি আমাৰ দেশৰ মাটি দখল কৰি বেদখল কৰি তাৰ টকাৰে জেহাদী ফেক্টৰী বনাব জেহাদী কাৰ্যকলাপ চলাব দেশ বিৰোধী কাম চলাব সেইটোতো আমি হ'বলৈ নিদিওঁ গতিকে গৰুৰ বিহু আছে গৰু পূজা কৰে গোমাতা কিন্তু গাহৰি বন্ধ কিয় কৰিব গাহৰিটো আমি পূজা কৰোঁ নেকি নে কোনোবা জেহাদী মোল্লাই গাহৰি পূজা কৰে গাহৰিটো কোনেও পূজা নকৰে আমি মুছলমানে গাহৰি খোৱা হিন্দুক গাহৰি খোৱা বন্ধ কৰিব লাগে বুলি কোৱাৰ কোনো যুক্তিয়ে নাই কাৰণ গাহৰিটো লেতেৰা বস্তু বুলি আমি ঘিণ কৰোঁ মুছলমানে যে গাহৰিটো লেতেৰা বহু হিন্দু ব্যক্তিয়েও গাহৰি মাংস নাখায় কিছুমানে ডাক্তৰেও মানা কৰে কিন্তু গাহৰিটো বন্ধ কৰাৰ ইয়াত কোনো কথাই নাই প্ৰাসংগিকতাই নাই কাৰণ গাহৰিটো আমাৰ ধৰ্ম কোৰাণৰ লগত একো যদি গাহৰিটো আমি কোৰাণত কিবা আমি কৰিলোঁ হয় কোৰাণত যদি থাকিলোঁ হয় যেনেকৈ আপোনালোকে পূজা কৰে গৰুক গাহৰিক যদি আমি নমাজত ল'লোঁ হয় ক'ৰবাত ল'লোঁ হয় মছজিদৰ ভিতৰত নি সোমাই থ'লোঁ হয় তেতিয়া যদি গাহৰি বেলেগে কাটি টুকুৰা টুকুৰি কৰি খায় তেতিয়া আমাকো ভাৰতীয় সংবিধানে অধিকাৰ দি দিছে আমিও বিৰোধিতা কৰিম এতিয়া গাহৰিটো আমাৰ লগত কোনো সম্পৰ্ক নাই কিডাল আছে গাহৰি যোনে খাই থাকক আমাৰ ক'বলৈ কি আছে আমাৰতো গাহৰিৰ লগত ধৰ্মীয় গাহৰিটো ইছলাম ধৰ্মই বেয়াই পায় বেয়া পোৱা বস্তু এটা হিন্দু মানুহে খাইছে তো ভালে পাব লাগে দেখোন যে ইয়াক খাইছে কাটি টুকুৰা কৰি কৰিছে জাগা কৰা কৰি যাওক বিৰোধিতা কিয় এইবিলাক কথা তাৰমানে মানে মূল বিষয়বস্তুটো বেলেগ ফালে নি পেলাই এইটো এজেণ্ডা আৰু তেওঁলোকৰ জেহাদী মোল্লাবিলাকৰ আজিতো মই সংবাদ মাধ্যমত দেখিলোঁ বহুতকেইটা মুছলিম সংগঠন কিবা অসম গৰিয়া মৰিয়া জাতীয় পৰিষদ তেওঁলোকেও এই আইনখনক সমৰ্থন কৰিছে যে আমি ভাল পাইছোঁ ৰাজহুৱা স্থানত এনেকৈ গৰু কাটি টুকুৰা টুকুৰি কৰি কোৱা বা গৰু খোৱা এইবিলাক কৰিব নালাগে আৰু বেলেগ মই উজনি অসমৰ পৰাও দেখিছোঁ জেহাদী মোল্লাসকলে বিৰোধিতা কৰি আছে যিসকলে পাকিস্তানৰ এজেণ্ডাত চলে বাংলাদেশৰ এজেণ্ডাত চলে সেইবিলাক কোনোবা সন্ত্ৰাসবাদী সংগঠনৰ টকাৰে ইয়াতে অসমত চলি আছে দল চলাই আছে বা মাদ্ৰাছা জেহাদী ফেক্টৰী বনাই তেওঁলোকে এইবিলাক কৰি থাকিব ভাৰতক ভাল পোৱা মানুহে যদি হিন্দু মুছলমান ভাতৃত্ববোধ হিন্দু মুছলমানৰ মাজত আছে বুলি কয় তেওঁলোকে এইবিলাক কথা কেতিয়াও বিৰোধিতা নকৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত